ওম শান্তি। আজিৰ তাৰিখ ৭ মে ২০২৫ বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, নিশ্চয়তা জ্ঞান যোগেৰে জন্মে, সাক্ষাৎকাৰেৰে নহয়। সাক্ষাৎকাৰ ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, বাকী তাৰ দ্বাৰা কাৰো কল্যাণ নহয়। আৰু আজিৰ প্ৰশ্ন, পিতাই কোনটো শক্তি নেদেখুৱায়, কিন্তু পিতাৰ ওচৰত যাদুবিদ্যা নিশ্চয় আছে। পিতাই উত্তৰত কৈছে, মনুষ্যই ভাবে ভগৱানটো শক্তিশালী, তেওঁ মৃতককো জীয়াই তুলিব পাৰে, কিন্তু পিতাই কয় এই শক্তি মই নেদেখুৱাওঁ। বাকী কোনোবাই ঐকান্তিক ভক্তি কৰিলে তেওঁলোকক সাক্ষাৎকাৰ কৰাই দিওঁ। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সাক্ষাৎকাৰ কাৰোবাৰ যাদুবিদ্যা পিতাৰ আছে, সেইবাবে বহুত সন্তানৰ ঘৰত বহিও ব্ৰহ্মা বা শ্ৰীকৃষ্ণৰ সাক্ষাৎকাৰ হৈ যায়। আৰু আজিৰ গীত, কণ আয়া মেৰে মন কে দুৱাৰে। কোন আহিল মোৰ মনৰ দুৱাৰ দলিলৈ। ওম শান্তি। এইটো সন্তানসকলৰ অনুভৱৰ গীত। সৎসংগটো বহুত আছে। বিশেষকৈ ভাৰততো অনেক সৎসংগ আছে, অনেক মত মতান্তৰ আছে। বাস্তৱত সেয়া কোনো সৎসংগ নহয়। সৎসংগ এটাই, বাকী তোমালোকে তাত কোনো বিদ্বান আচাৰ্য পণ্ডিতৰ মুখ দেখিবা। বাকী তোমালোকে তাত কোনো বিদ্বান আচাৰ্য পণ্ডিতৰ মুখ দেখিবা, বুদ্ধি সেইফালে যাব। ইয়াত আকৌ কথাটি বেলেগ। এই সৎসংগ এবাৰেই এই সংগম যুগত হয়, এয়াতো একেবাৰে নতুন কথা। সেই বেসদৰ পিতাৰ কোনো শৰীৰটো নাই। তেওঁ কয়, মই তোমালোকৰ নিৰাকাৰ শিৱ বাবা। তোমালোক আন সৎসংগলৈ গ'লে তেতিয়া শৰীৰকে দেখিবলৈ পোৱা। শাস্ত্ৰৰ কথাবোৰ স্মৃতিলৈ আনি আকৌ শুনাই। অনেক প্ৰকাৰৰ শাস্ত্ৰ আছে, সেয়াতো তোমালোকে জন্ম জন্মান্তৰ শুনি আহিছা। এতিয়া হ'ল নতুন কথা, বুদ্ধিৰে আত্মাই জানে। পিতাই কয়, হে মোৰ অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকল, হে মোৰ শালগ্ৰামসকল। তোমালোক সন্তানসকলে জানা যে ৫,০০০ বছৰ পূৰ্বে এই শৰীৰৰ দ্বাৰা বাবাই পঢ়াইছিল। তোমালোকৰ বুদ্ধি একেবাৰে দূৰলৈ গুচি যায়, গতিকে পিতা আহিছে। বাবা শব্দটি কিমান মিঠা। তেওঁ হ'ল মাতা পিতা। কোনোবাই শুনিলে ক'ব, গম নাপাওঁ তেওঁলোকৰ মাতা পিতা কোন। যথাযথ তেওঁ সাক্ষাৎকাৰ কৰাই তাতো তেওঁলোক বিবুদ্ধিত পৰে। কেতিয়াবা ব্ৰহ্মাক, কেতিয়াবা কৃষ্ণক দেখা পায়। সেয়েহে বিচাৰ কৰি থাকে যে এয়া কি। বহুতৰে ঘৰত বহিয়ে ব্ৰহ্মাৰো সাক্ষাৎকাৰ হয়। এতিয়া ব্ৰহ্মাৰটো কেতিয়াও কোনেও পূজা নকৰে। শ্ৰীকৃষ্ণৰ আদিৰটো কৰে, ব্ৰহ্মাকটো কোনেও নাজানেই। প্ৰজাপিতা ব্ৰহ্মাটো এতিয়া আহিছে, এয়া হ'ল প্ৰজাপিতা। পিতাই বহি বুজায় যে গোটেই সৃষ্টিখন পতিত, তেন্তে নিশ্চয় এওঁ বহুত জন্মৰ অন্তত পতিত হ'ল। কোনো পাৱন নহয়, সেইবাবে কুম্ভ মেলালৈ, হৰিদ্বাৰ গংগা সাগৰৰ মেলালৈ যায়, ভাবে স্নান কৰিলে পাৱন হৈ যাব। কিন্তু এই নদীবোৰ জানো পতিত পাৱনী হ'ব পাৰে? নদীবোৰতো সাগৰৰ পৰা ওলাই। বাস্তৱত তোমালোক হৈছা জ্ঞান গংগা। মহত্ব তোমালোকৰ। তোমালোক জ্ঞান গংগাসকলে য'তে ত'তে ওলোৱা। সেই লোকসকলে আকৌ দেখুৱাই কাৰ মাৰিলে আৰু গংগা ওলাল, কাৰ মৰাৰতো কথা নাই। এই জ্ঞান গংগাসকল দেশ দেশান্তৰলৈ যায়। শিৱ বাবাই কয়, মই ড্ৰামাৰ বান্ধোনত বান্ধ খাই আছো। সকলোৰে ভূমিকা নিশ্চিত কৰি থোৱা আছে, মোৰো ভূমিকা নিশ্চিত। কোনোৱে ভাবে ভগৱানটো বহুত শক্তিশালী, মৃতককো জীয়াই তুলিব পাৰে। এই সকলোবোৰ মিছা কথা। মই পঢ়াবলৈ আহোঁ, বাকী শক্তি কি দেখুৱাম। সাক্ষাৎকাৰৰো যাদুবিদ্যা আছে। ঐকান্তিক ভক্তি কৰিলে তেতিয়া মই সাক্ষাৎকাৰ কৰাওঁ।
যেনেকৈ কালিৰ ৰূপ দেখুৱাই তেওঁক আকৌ তেল উৎসৰ্গা কৰে। তেতিয়া এনেকুৱা কালিটো নাই, কিন্তু কালিৰ ঐকান্তিক ভক্তি বহুত কৰে। বাস্তৱত কালিটো হৈছে জগত অম্বা। কালিৰ এনেকুৱা ৰূপটো নাই, কিন্তু ঐকান্তিক ভক্তি কৰিলে বাবাই ভাৱনাৰ ভাড়া দি দিয়ে। কাম চিতাত বহা বাবে কলা বৰণীয়া অৰ্থাৎ পতিত হোৱা, এতিয়া জ্ঞানৰ চিতাত বহি বগা বৰণীয়া অৰ্থাৎ পাৱন হোৱা। যিগৰাকী কালি এতিয়া জগদম্বা হৈছে, তেওঁ সাক্ষাৎকাৰ কেনেকৈ কৰাব? তেওঁতো এতিয়া বহুত জন্মৰ অন্তৰৰো অন্তিম জন্মত আছে। দেৱতাসকলতো এতিয়া নাই। তেন্তে তেওঁলোকে কি সাক্ষাৎকাৰ কৰাব? পিতাই বুজাই, এই সাক্ষাৎকাৰৰ চাবি মোৰ হাতত আছে। অল্পকালৰ বাবে ভাৱনা পূৰ্ণ কৰাৰ বাবে সাক্ষাৎকাৰ কৰাই দিওঁ, কিন্তু তেওঁলোক কোনেও মোক লগ নাপায়। দৃষ্টান্ত এগৰাকী কালিয়ে দিয়ে দৃষ্টান্ত এগৰাকী কালিৰ দিয়ে। এইটো ৰীতিৰে বহুত আছে, হনুমান, গণেশ আদি। যদি শিখসকলেও গুৰু নানকৰ বহুত ভক্তি কৰে, তেন্তে তেওঁলোকৰো সাক্ষাৎকাৰ হৈ যাব। কিন্তু তেওঁলোকতো অৱনমিত হৈ আহে। বাবাই সন্তানসকলক দেখুৱায়, চোৱা, এওঁলোকে গুৰু নানকৰ ভক্তি কৰি আছে, সাক্ষাৎকাৰ তথাপি মই কৰাওঁ। তেওঁ কেনেকৈ সাক্ষাৎকাৰ কৰাব? তেওঁৰ ওচৰত সাক্ষাৎকাৰ কৰোৱাৰ চাবি নাই। এই বাবাই অৰ্থাৎ ব্ৰহ্মাই কয়, মোক বিনাশ স্থাপনাৰ সাক্ষাৎকাৰো সি বাবাই কৰালে, কিন্তু সাক্ষাৎকাৰেৰে কাৰো কল্যাণ নহয়। এনেকৈতো বহুতৰে সাক্ষাৎকাৰ হৈছিল, আজি তেওঁলোক নাই। বহুত সন্তানে কয়, মোৰ যেতিয়া সাক্ষাৎকাৰ হ'ব তেতিয়া নিশ্চয়তা জন্মিব। কিন্তু নিশ্চয়তা সাক্ষাৎকাৰেৰে হ'ব নোৱাৰে। জ্ঞান আৰু যোগেৰেহে নিশ্চয়তা জন্মে। ৫,০০০ বছৰ পূৰ্বেও মই কৈছিলোঁ যে এই সাক্ষাৎকাৰ মই কৰাওঁ। মীৰায়ো সাক্ষাৎকাৰ কৰিছিল। এনেকুৱা নহয় যে আত্মা তালৈ গুচি গ'ল। নহয়, বহি বহি সাক্ষাৎকাৰ কৰে, কিন্তু মোক প্ৰাপ্ত কৰিব নোৱাৰে। পিতাই কয়, কোনো কথাত সংশয় জন্মিলে তেন্তে যিসকল ব্ৰাহ্মণী আছে তেওঁলোকক সোধা। এইটোতো জানা যে কন্যা সকলো ক্ৰমানুসৰি হয়, নদীবোৰো ক্ৰমানুসৰি হয়, কোনোবাতো পুখুৰীও হ'ব, বহুত লেতেৰা বাহি পানী থাকে। তালৈও শ্ৰদ্ধাভাৱেৰে মনুষ্য যায়, সেয়া হ'ল ভক্তিৰ অন্ধশ্ৰদ্ধা। কেতিয়াও কাৰো পৰা ভক্তি এৰুৱাব নালাগে। যেতিয়া জ্ঞানত আহি যাব, তেতিয়া ভক্তি আপোনা আপুনি নোহোৱা হ'ব। বাবাও নাৰায়ণৰ ভক্ত আছিল। চিত্ৰত দেখিলে যে লক্ষ্মী দাসী হৈ নাৰায়ণৰ ভৰি মালিচ কৰি আছে। তেতিয়া তেওঁৰ এইটো একেবাৰে ভাল নালাগিল। সত্য যুগত এনেকুৱা নহয়। সেয়েহে মই এজন শিল্পীক ক'লো যে লক্ষ্মীক এই দাসী অৱস্থাৰ পৰা বিদায় দিয়া। পিতাই কৈছে যে বাবাও নাৰায়ণৰ ভক্ত আছিল। চিত্ৰত দেখিলে যে লক্ষ্মী দাসী হৈ নাৰায়ণৰ ভৰি মালিচ কৰি আছে। তেতিয়া তেওঁৰ এইটো একেবাৰে ভাল নালাগিল। সত্য যুগত এনেকুৱা নহয়। সেয়েহে মই এজন শিল্পীক ক'লো যে লক্ষ্মীক এই দাসী অৱস্থাৰ পৰা বিদায় দি দিয়া। বাবা ভক্তটো আছিল, কিন্তু জ্ঞান জানো আছিল? ভক্তটো সকলো হয়। আমিতো বাবাৰ সন্তান, মালিক। সন্তানসকলক ব্ৰহ্মাণ্ডৰো মালিক কৰি তোলে। তেওঁ কয়, তোমালোকক ৰাজ্যভাগ্য দিওঁ। এনেকুৱা বাবা কেতিয়াবা দেখিছানে? সেইজন পিতাক পুৰা স্মৰণ কৰিব লাগে। তেওঁক তোমালোকে এই দুশ্চকুৰে দেখা নোপোৱা। তেওঁৰ সৈতে যোগসূত্ৰ গঢ়ি তুলিব লাগে। স্মৰণ আৰু জ্ঞানো একেবাৰে সহজ। বাকী পিতাই কৈছে যে তেওঁৰ সৈতে যোগসূত্ৰ গঢ়ি তুলিব লাগে আৰু স্মৰণ আৰু জ্ঞানো একেবাৰে সহজ। বীজ আৰু বৃক্ষক জানিব লাগে। তোমালোকে সেই নিৰাকাৰী বৃক্ষৰ পৰা চাকাৰী বৃক্ষত আহিছা। বাবাই সাক্ষাৎকাৰৰ ৰহস্যও বুজাইছে, বৃক্ষৰ ৰহস্যও বুজাইছে, কৰ্ম অকৰ্ম বিকৰ্মৰ গতিও বুজাইছে। পিতা, শিক্ষক, গুৰু তিনিওজনৰে পৰা শিক্ষা পোৱা যায়। এতিয়া বাবাই কয়, মই তোমালোকক এনেকুৱা শিক্ষা দিওঁ, এনেকুৱা কৰ্ম শিকাওঁ, যাৰ দ্বাৰা তোমালোক ২১ জন্ম সদায় সুখী হৈ যোৱা। শিক্ষকে শিক্ষা দিয়ে নহয়, গুৰুসকলেও পবিত্ৰতাৰ শিক্ষা দিয়ে অথবা কথা অৰ্থাৎ কাহিনী শুনায়। কিন্তু ধাৰণা একেবাৰে নহয়। ইয়াততো পিতাই কয়, অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হ'ব। মনুষ্য যেতিয়া মৰে, তেতিয়াও কয় ৰাম ৰাম বুলি কোৱা, তেতিয়া বুদ্ধি সেইফালে গুচি যায়। এতিয়া পিতাই কয়,
তোমালোকৰ চাকাৰৰ পৰা যোগ অৰ্থাৎ বুদ্ধিৰ যোগসূত্ৰ ছিঙিল। এতিয়া মই তোমালোকক বহুত ভাল কৰ্ম শিকাওঁ। শ্ৰীকৃষ্ণৰ চিত্ৰ চোৱা, পুৰণি সৃষ্টিক লঠিয়াই নতুন সৃষ্টিলৈ আহে। তোমালোকেও পুৰণি সৃষ্টিক লঠিয়াই নতুন সৃষ্টিলৈ যোৱা। গতিকে তোমালোকৰ নৰকৰ ফালে ভৰি, স্বৰ্গৰ ফালে মুখ, শ্মশানতো যেতিয়া ভিতৰত প্ৰৱেশ কৰে, তেতিয়া মৃতকৰ মুখ শ্মশানৰ ফালে কৰি দিয়ে, ভৰি পিছফালে কৰি দিয়ে। গতিকে এই চিত্ৰও এনেকৈ তৈয়াৰ কৰিছে। মম্মা, বাবা আৰু তোমালোক সন্তানসকল, তোমালোকেতো মম্মা বাবাক অনুসৰণ কৰিব লাগে, যিয়ে তেওঁলোকৰ গাদীত বহিব। ৰজাৰ সন্তানসকলক ৰাজকুমাৰ ৰাজকুমাৰী বুলি কয় নহয়। পিতাই কৈছে যে ৰজাৰ সন্তানসকলক ৰাজকুমাৰ ৰাজকুমাৰী বুলি নকয়। তোমালোকে জানা আমি ভৱিষ্যতে ৰাজকুমাৰ ৰাজকুমাৰী হওঁগৈ। এনেহেন কোনোবা পিতা, শিক্ষক, গুৰু থাকিব জানো, যিয়ে তোমালোকক এনেকুৱা কৰ্ম শিকাব? তোমালোক সদাকালৰ বাবে সুখী হৈ যোৱা, এয়া শিৱ বাবাৰ বৰদান। তেওঁ আশীৰ্বাদ দিয়ে। এনেকুৱা নহয় যে আমাৰ ওপৰত তেওঁৰ কৃপা আছে। কেৱল কৈ দিয়ে, একো নহয়। তোমালোকে শিকিবলগীয়া হয়। কেৱল আশীৰ্বাদেৰে তোমালোক তেনেকুৱা হৈ নোযোৱা। তেওঁৰ মতত চলিব লাগে, জ্ঞান আৰু যোগ ধাৰণ কৰিব লাগে। পিতাই বুজাই যে মুখেৰে ৰাম ৰাম বুলি ক'লেও আৱাজ হৈ যায়। তোমালোকতো বাণীৰ সিপাৰে যাব লাগে, চুপ হৈ থাকিব লাগে। খেলো বহুত ভাল ভাল ওলায়। অশিক্ষিতসকলক মূৰ্খ বুলি কোৱা হয়। বাবাই কয় যে এতিয়া সকলো পাহৰি তোমালোক একেবাৰে মূৰ্খ হৈ যোৱা। মই তোমালোকক যি মত দিওঁ সেই অনুসৰি চলা। পৰম ধামত তোমালোক সকলো আত্মাই শৰীৰ অবিহনে থাকা। আকৌ ইয়ালৈ আহি শৰীৰ ধাৰণ কৰা, তেতিয়া জীৱ আত্মা বুলি কোৱা হয়। আত্মাই কয়, মই এটা শৰীৰ এৰি অন্য এটা লওঁ। সেয়েহে পিতাই কয়, মই তোমালোকক অতি উত্তম কৰ্ম শিকাওঁ। শিক্ষকে পঢ়ায়, এই ক্ষেত্ৰত শক্তিৰ কি কথা আছে? সাক্ষাৎকাৰ কৰাই, ইয়াক যাদুবিদ্যা বুলি কোৱা হয়। মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি তোলো। এনেকুৱা যাদু কোনেও কৰিব নোৱাৰে। বাবা সদাগৰো হয়, পুৰণা লৈ নতুন দিয়ে। ইয়াক পুৰণা লোহাৰ বাচন বুলি কোৱা হয়। ইয়াৰ কোনো মূল্য নাই। আজিকালি চোৱা তামৰো পইচা নবনায়, তাততো সোণৰ মুদ্ৰা থাকে। আচৰিত নহয়নে? কিহৰ পৰা কি হৈ গ'ল? পিতাই কয়, মই তোমালোকক অতি উত্তম কৰ্ম শিকাওঁ। মন মনা ভৱ হৈ যোৱা। তাৰ পাছত হৈছে পঢ়া, যাৰ দ্বাৰা স্বৰ্গৰ ৰাজকুমাৰ হবাগৈ। এতিয়া দেৱতা ধৰ্ম, যিটো প্ৰায় লোপ হৈ গৈছে, সেয়া পুনৰাই প্ৰতিষ্ঠা হয়। মনুষ্যই তোমালোকৰ নতুন কথা শুনি আচম্বিত হয়। কয় যে স্ত্ৰী পুৰুষ দুয়ো একেলগে থাকি পবিত্ৰ হৈ থাকিব পাৰে। এয়া কেনেকৈ হ'ব পাৰে? বাবাইতো কয়, হয় লাগিলে একেলগে থাকা, নহ'লে কেনেকৈ জনা যাব? মাজত জ্ঞান তৰোৱাল ৰাখিব লাগে, ইমান বীৰত্ব দেখুৱাব লাগে। পৰীক্ষা হয়। গতিকে মনুষ্যই এই কথাবোৰ শুনি আচম্বিত হয়, কিয়নো শাস্ত্ৰততো এনেকুৱা কথাবোৰ নাই। ইয়াততো বাস্তৱত পৰিশ্ৰম কৰিবলগীয়া হয়। গন্ধৰ্ব বিবাহৰ কথা ইয়াৰে। এতিয়া তোমালোক পবিত্ৰ হোৱা। সেয়েহে বাবাই কয়, বীৰত্ব দেখুওৱা। সন্ন্যাসীসকলৰ আগত প্ৰমাণ দিব লাগে। সমৰ্থ বাবাইহে গোটেই সৃষ্টিক পাৱন কৰি তোলে। পিতাই কয়, লাগিলে একেলগে থাকা, কিন্তু নগ্ন অৰ্থাৎ অপবিত্ৰ নহবা। এই সকলোবোৰ হ'ল যুক্তি। বহুত শ্ৰেষ্ঠ প্ৰাপ্তি কেৱল এটা জন্ম। বাবাৰ নিৰ্দেশনা অনুসৰি পবিত্ৰ হৈ থাকিব লাগে। যোগ আৰু জ্ঞানৰ দ্বাৰা 21 জন্মৰ বাবে সৰ্বদা নিৰোগী হোৱা। এই ক্ষেত্ৰত পৰিশ্ৰম কৰিবলগীয়া হয় নহয়। তোমালোক হৈছা শক্তি সেনা, মায়াৰ ওপৰত বিজয়ী হৈ জগজ্জীত হোৱা। সকলোৱে জানো হ'ব, যিসকল সন্তানে পুৰুষাৰ্থ কৰিব, তেওঁলোকেই উচ্চ পদ পাব। তোমালোকে ভাৰতকহে পবিত্ৰ কৰি পুনৰ ভাৰততে ৰাজত্ব কৰা। যুদ্ধৰ দ্বাৰা কেতিয়াও সৃষ্টিৰ বাদশ্বাহী পাব নোৱাৰে। এইটো আচৰিত কথা নহয় জানো? এই সময়ত সকলোৱে পৰস্পৰ যুদ্ধ কৰি নাশ হৈ যায়, মাখন ভাৰতে লাভ কৰে। দিওঁতা হ'ল বন্দে মাতৰম। সংখ্যাগৰিষ্ঠতা মাতাসকলৰে। এতিয়া বাবাই কয়, জন্ম জন্মান্তৰ তোমালোকে গুৰুৰ শৰণ লৈ আহিছা, শাস্ত্ৰ পঢ়ি আহিছা। এতিয়া বিচাৰ কৰা, শুদ্ধ কি?
সত্যযুগ হৈছে শ্ৰেষ্ঠাচাৰী সৃষ্টি, মায়াই ভ্ৰষ্টাচাৰী কৰি দিয়ে। এতিয়া ভাৰতবাসী অধৰ্মী হৈ গৈছে। ধৰ্ম নাই, সেইবাবে শক্তি নাই। অধৰ্মী ভ্ৰষ্টাচাৰী নীতি বহিৰ্ভূত কঙাল হৈ গৈছে। বেশদৰ পিতা সেইবাবে বেশদৰ কথা বুজায়। তেওঁ কয় যে পুনৰ তোমালোকক ধাৰ্মিক অতি শক্তিশালী কৰি তোলো। স্বৰ্গ স্থাপনা কৰাটো হৈছে শক্তিশালীৰ কাম, কিন্তু হয় গুপ্ত যোদ্ধা। পিতাৰ সন্তানসকলৰ প্ৰতি বহুত স্নেহ থাকে, মত দিয়ে। পিতাৰ মত, শিক্ষকৰ মত, গুৰুৰ মত আৰু সোণাৰীৰ মত, ধোবাৰ মত, ইয়াত সকলো মত আহি যায়। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, এই এটা অন্তিম জন্মত পিতাৰ নিৰ্দেশনা অনুসৰি চলি ঘৰ গৃহস্থালীত থাকি পবিত্ৰ হৈ থাকিব লাগে। এই ক্ষেত্ৰত বীৰত্ব দেখুৱাব লাগে। দ্বিতীয়তে, শ্ৰীমতত সদায় শ্ৰেষ্ঠ কৰ্ম কৰিব লাগে। বাণীৰ সিপাৰে যাব লাগে। যি কিছু পঢ়িছা আৰু শুনিছা সেয়া পাহৰি পিতাক স্মৰণ কৰিব লাগে। আৰু আজিৰ বৰদান, পৰিস্থিতিসমূহক সৌভাগ্য বুলি বুজি নিজৰ নিশ্চয়তাৰ ভেটি শক্তিশালী কৰোঁতা অচল অটল হোৱা। পৰিস্থিতিসমূহক সৌভাগ্য বুলি বুজি নিজৰ নিশ্চয়তাৰ ভেটি শক্তিশালী কৰোঁতা অচল অটল হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, যিয়েই পৰিস্থিতি নাহক তোমালোকে উচ্চলৈ জঁপিয়াই দিয়া, কিয়নো পৰিস্থিতি অহাটো সৌভাগ্যৰ কথা। পৰিস্থিতি নিশ্চয়তাৰ ভেটি শক্তিশালী কৰাৰ সাধন। তোমালোক যেতিয়া এবাৰ অংগদৰ সমান শক্তিশালী হৈ যাবা, তেতিয়া এই পৰিস্থিতিৰূপী কাকতেও নমস্কাৰ জনাব। প্ৰথমে ভয়ানক ৰূপত আহিব আৰু পাছত দাসী হৈ যাব। প্ৰত্যাহ্বান জনোৱা যে মই মহাবীৰ। যেনেকৈ পানীৰ ওপৰত ৰেখা থাকিব নোৱাৰে, তেনেকৈ মোৰ অৰ্থাৎ মাষ্টাৰ সাগৰৰ ওপৰত কোনো পৰিস্থিতিয়ে প্ৰহাৰ কৰিব নোৱাৰে। স্বস্থিতিত থাকিলে অচল অটল হৈ যাবা। আৰু আজিৰ শ্লোগান, পুৰণি বৰ্ষক বিদায় দিয়াৰ লগতে তিক্ততাকো বিদায় দিয়া। পুৰণি বৰ্ষক বিদায় দিয়াৰ লগতে তিক্ততাকো বিদায় দিয়া। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত, আত্মিক আভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। যদি বৰদাতা আৰু বৰদানী দুয়োৰে সম্বন্ধ সমীপৰ আৰু স্নেহৰ আধাৰত নিৰন্তৰ থাকে আৰু সদায় সংযুক্ত ৰূপত থাকা, তেতিয়া পবিত্ৰতাৰ ছত্ৰছায়া স্ৰোত থাকিব। য'ত সৰ্বশক্তিমান পিতা আছে, ত'ত অপবিত্ৰতা সপোনতো আহিব নোৱাৰে। যেতিয়া অকলশৰীয়া হোৱা, তেতিয়া পবিত্ৰতাৰূপী সেন্দুৰ মচ খাই যায়। ওম শান্তি।